মোবাইলটো চালে হ'ল মধ্য অসমৰ যি আপোনাৰ ঐতিহ্যমণ্ডিত প্ৰায় তিনিখনকৈ নগাঁও মৰিগাঁও হোজাই তিনিখন জিলাকে সামৰি আজি বৃহৎ ভাওনা নামৰ আয়োজন কৰা হৈছিল হয় দেখিবলৈ পোৱা গৈছে ইয়াত দুদিনীয়া কাৰ্যসূচীৰে আপোনালোকে আয়োজন কৰিছে কি ক'ব আপোনালোকে উদ্যোক্তাসকল এই অনুষ্ঠান ভাগৰ যি দুদিনীয়া কাৰ্যসূচী আমাৰ 8-9 মাৰ্চ এই দুদিনীয়া কাৰ্যসূচী ইতিমধ্যে 8 তাৰিখে আৰম্ভ হৈ বৰ্তমান সমাপ্তিৰ পথত শেষ মুহূৰ্তত আমাৰ ধতা সম্বৰ্ধনেৰে আমি এই অনুষ্ঠান ভাগক সামৰণি মাৰিম এতিয়া এই মহান পালনাম ভাগ তিনিখন জিলাৰ চুতীয়া জাতি জনগোষ্ঠীৰ আধ্যাত্মিক পৰমাৰ্থিক উন্নতি সাধনৰ কাৰণে এই জাতিৰ মহান আতৈসকলে 1946 চনত এই পালনাম ভাগ আৰম্ভ কৰিছিল আৰু 1946 চনৰ পৰা একেৰাহে চলি আহি আজি 74তম পালনাম ভাগত ঘূৰি দিছে গতিকে তিনিখন জিলাৰ আমাৰ চুতীয়া জনগোষ্ঠীৰ এই মঞ্চ ধৰ্মীয় আধ্যাত্মিক পৰমাৰ্থিক চিন্তা চৰ্চাৰ কেন্দ্ৰস্থল আৰু লগতে শংকৰী কলা কৃষ্টিও ইয়াৰ যোগেদিয়ে চৰ্চা কৰাৰ এটা কেন্দ্ৰ গতিকে আজি 74তম পালনাম ভাগ উদযাপনৰ শেষ মুহূৰ্তত উপনীত হৈছোহি আৰু অহা বছৰ এনেকুৱা এটা দিনতে 75তম পালনাম ভাগ নগাঁও জিলাৰে বাৰাপুজীয়াত গোৱালি গাঁৱত অনুষ্ঠিত হ'ব আৰু সেইবাৰ হ'ব আমাৰ হীৰক জয়ন্তী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেখিবলৈ পোৱা গৈছে ইয়াত ধৰ্মপ্ৰাণ ব্যক্তিসকল ৰাইজসকল ইয়াত আহি হয় সমভাগী হৈছে আজি এই সমাগমত কিমান মানুহ আনুমানিক কিমান মানুহ ইয়াত 4,000-6,000 ইমান লোক ইয়াত সমবেত হৈছেহি গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আপোনালোকে গম পাইছেই যে খন্তেক আগতে আমাৰ স্থানীয় বিধায়ক প্ৰমুখ্য কৰি আমাৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাদেৱো আমাৰ নামভাগত উপস্থিত হৈছে বিধায়ক সূৰ্যকান্ত দাসদেৱো উপস্থিত হৈছে আৰু যোৱাকালিও ঠিক তেনেকৈ আমাৰ উন্নয়ন পৰিষদৰ উপাধ্যক্ষ মহোদয়ো ইয়াত উপস্থিত হৈছেহি গোটেই অসমৰ বিভিন্ন আমাৰ জনগোষ্ঠীৰ বিভিন্ন বিষয়ববীয়া মন্ত্ৰী তেখেতসকলে আমাৰ এই পালনাম ভাগত সহযোগ কৰি তেখেতসকলে কৃতাৰ্থ হৈছে আজি অগণন ভক্তসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে ইয়াত আৰু মধ্য অসমৰ প্ৰায় তিনিখন জিলাৰ পৰা বহু ভক্তপ্ৰাণ ৰাইজে আজি ইয়াত সমবেত হৈছে সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু এই প্ৰাৰ্থনাৰ যোগেদি আপোনালোকে কি আশা কৰিছে আৰু কিমান মানুহ সমাগম হৈছে আপুনি উদ্যোক্তা হিচাপে আপুনি কি ক'ব আমাৰ মধ্য অসমৰ চুতীয়া জাতিৰ এটা বৃহত্তম অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান সেইটো হৈছে চুতীয়া জাতিৰ পালনাম এই পালনাম ভাগৰ জৰিয়তে আমি সমগ্ৰ চুতীয়া জাতিৰ লগতে অসমৰ শান্তি সম্প্ৰীতি বিচাৰোঁ ধৰ্মীয় দিশত আধ্যাত্মিক দিশত সকলোৱে যদি আগবাঢ়ি যায় তাৰ কাৰণে আমি কামনা কৰিছোঁ তাৰোপৰি আমি তিনিখন জিলাৰ যিমানখিনি আমাৰ জ্ঞাতি আছে আমি জ্ঞাতিসকল একতাৰ দোলেৰে বান্ধি সকলোকে যাতে প্ৰগতিৰ পথত শান্তিৰ পথত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি এই পালনাম ভাগ মানে আয়োজন কৰি আজিৰ দিনলৈকে আমি পৰিচালনা কৰি আহি আছোঁ হয় হয় আহিছিল আমাৰ স্থানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়া আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছিল লগতে সৰু চুতীয়া জাতি ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা ডাঙৰীয়াও আমাৰ মাজত আজি উপস্থিত হৈছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত